Question 1. Giant panda is the national animal of which country? এই প্ৰশ্নটো সুধিছে দ্বৈত পাণ্ডা কোনখন দেশৰ জাতীয় প্ৰাণী? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাইনা। দ্বৈত পাণ্ডা চাইনা দেশৰ জাতীয় প্ৰাণী। Question 2. Imperial Bank is the old name of which bank in India? এই প্ৰশ্নটো সুধিছে ইম্পেৰিয়েল বেংক ভাৰতৰ কোনটো বেংকৰ পুৰণি নাম? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ষ্টেট বেংক অফ ইণ্ডিয়া। ইম্পেৰিয়েল বেংক ভাৰতৰ ষ্টেট বেংক অফ ইণ্ডিয়া নামৰ বেংকৰ পুৰণি নাম। Question 3. Which country has built a fake Mars on its land? এই প্ৰশ্নটোত সুধিছে কোনখন দেশে নিজৰ ভূমিত ভুৱা মংগল গ্ৰহ নিৰ্মাণ কৰিছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাইনা। চীন দেশে নিজৰ ভূমিত ভুৱা মংগল গ্ৰহ নিৰ্মাণ কৰিছে। Question 4. Which instrument is used to measure the humidity in air? এই প্ৰশ্নটোত সুধিছে বায়ুত আৰ্দ্ৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাইগ্ৰমিটাৰ। বায়ুত আৰ্দ্ৰতা জুখিবলৈ হাইগ্ৰমিটাৰ নামৰ যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। Question 5. Which is the deepest river in the world? এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ গভীৰ নদী কোনখন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কংগো ৰিভাৰ। পৃথিৱীৰ আটাইতকৈ গভীৰ নদীখনৰ নাম হৈছে কংগো নদী। Question 6. Which is the largest island in the world? এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গ্ৰীণলেণ্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হৈছে গ্ৰীণলেণ্ড। Question 7. Which acid is present in tomato? এই প্ৰশ্নটোত সুধিছে টমেটোত কোনটো এচিড থাকে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অক্সেলিক এচিড। টমেটোত অক্সেলিক এচিড থাকে। Question 8. What is the study of maps called as? এই প্ৰশ্নটোত সুধিছে মানচিত্ৰৰ অধ্যয়নক কি বুলি কোৱা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্টোগ্ৰাফি। মানচিত্ৰৰ অধ্যয়নক কাৰ্টোগ্ৰাফি বুলি কোৱা হয়। Question 9. Which acid is used to remove in spots? এই প্ৰশ্নটোত সুধিছে চিয়াহীৰ দাগ আঁতৰাবলৈ কোনটো এচিড ব্যৱহাৰ কৰা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অক্সেলিক এচিড। চিয়াহীৰ দাগ আঁতৰাবলৈ অক্সেলিক এচিড নামৰ এচিড ব্যৱহাৰ কৰা হয়। Question 10. Which is the smallest country in the world? এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভেটিকান চিটি। পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি।